গৌৰীপুৰত হস্তিৰ কন্যা পদ্মশ্ৰী ডক্টৰ পাৰ্বতী বৰাক উষ্ম আদৰণি। গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত জনোৱা হয় উক্ত উষ্ম আদৰণি। গৌৰীপুৰ ৰাজ পৰিয়ালৰ ৰাজকন্যা পদ্মশ্ৰী ডক্টৰ পাৰ্বতী বৰুৱাক সন্মুখত লগ পাই উৎফুল্লিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। নিজৰ বিলাসী জীৱন ত্যাগ কৰি হাতীৰ মাউত হোৱাৰ সপোন দেখা পাৰ্বতী বৰুৱাই পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত হিচাপে বিৰল স্বীকৃতি লাভ কৰিলে। তেওঁ কেৱল হাতীৰ মাউতৰ লগতে এগৰাকী সুদক্ষ হাতী প্ৰশিক্ষিকাও। সমগ্ৰ বিশ্বতে তেওঁ কুইন অৱ দ্য এলিফেণ্টছ বুলি পৰিচিত। নিজৰ জন্মভূমি গৌৰীপুৰত উপস্থিত হৈ বন আৰু বনৰীয়া প্ৰাণীক ৰক্ষা কৰিবলৈ আহ্বান জনায়। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। গৌৰীপুৰৰ পৰা আমিনুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। বাইদেউ, যেহেতু আপোনাৰ জন্মস্থান গৌৰীপুৰ, আজি আপোনাৰ জন্মস্থানতে গৌৰীপুৰতে আপোনাৰ সম্বৰ্ধনা যেহেতু দিয়া হৈছে, এই মুহূৰ্তত কি ক'ব? খুব আনন্দ লাগিছে আৰু মই অলপ নষ্টালজিকো হৈছোঁ। সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ। এই গৌৰীপুৰে মোৰ কৰ্মভূমি আৰু মই এইখন স্কুলতে পঢ়িছোঁ। স্কুলখন চাই ভাল লাগিছে। মানে এইবিলাক কথা ভাষাত প্ৰকাশ কৰিব নোৱাৰি, মানে এইটো ফিলিংছৰ কথা। আৰু যিহেতু আপুনি যিহেতু সকলোৱে জানে হস্তিৰ কন্যা বুলি, বনৰীয়া জীৱ জন্তু আজিকালি বৰ্তমান যি দেখিবলৈ পোৱা গৈছে, এই সংৰক্ষণৰ ক্ষেত্ৰত কি ক'ব আপুনি? সেইটোৱে কৈছোঁ, অলপ আগতে কৈ গৈছোঁ মই যে বন আৰু বন্যপ্ৰাণীক ৰক্ষা কৰিব, এইটো কনজাৰ্ভেশ্যন হেৰি। আৰু সিহঁতে যদি সংৰক্ষিত থাকে, আমিও সংৰক্ষিত থাকিম। এইটোৱে। যদিও গৌৰীপুৰৰ হয়, আপুনি কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক লগ নাপায়, আপুনি আজি সন্মুখৰ পৰা পাইছে, এই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কি ক'ব আপুনি? প্ৰকৃতিক ভাল পাব দিছোঁ আৰু গছ গছনিক ভাল পাব দিছোঁ। চব জীৱ জন্তুক সন্মান কৰিব লাগে। আৰু কাৰণ পৃথিৱীত যিবিলাক বস্তু আছে ভগৱানেৰ সৃষ্ট। আমাৰ যেনেকৈ বাচি থকাৰ অধিকাৰ আছে, আমাৰ যেনেকৈ ভালকৈ থকাৰ অধিকাৰ আছে, তেওঁলোকৰো আছে। সেইকাৰণে তেওঁলোকক আমি সংৰক্ষণ দিব লাগে। প্ৰেচিডেণ্ট, আজি পাৰ্বতী বৰুৱা আমাৰ এইখন স্কুলত আহি পাইছে, কি ক'ব? আমি চবতকৈ কথা হৈছে গৌৰীপুৰ ৰাইজ হিচাপে সকলোৱে গৌৰৱান্বিত। আজি পাৰ্বতী, মই মাহী বুলি মাতোঁ, এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰী। বাইদেউক আমি সময় দিব লাগিছিল আগতে, আমাৰ পলমৰ মানে সময় মিলাব পৰা নাই। আমাৰ স্কুলৰ পৰীক্ষা আছিল আৰু বাইদেউৰ সময় নাটনি আছে। বাইদেউ বিভিন্ন ৰাজ্যত সম্বৰ্ধনা ঘূৰি ফুৰিছে আৰু অসমৰ বিভিন্ন ৰাজ্যত সম্বৰ্ধনা পাই আছিল। আৰু আজি আমি বাইদেউক আমাৰ মাজত পাই আমি খুব উৎফুল্লিত। আৰু লগতে আমাৰ স্কুলৰ প্ৰাক্তন ছাত্ৰী, বৰ্তমানৰ ছাত্ৰী, শিক্ষক সকলে মনত এটা আশা লৈছে আৰু উৎফুল্লিত হৈছে। এইখিনি মোৰ বক্তব্য।